हेलो एवरीवन কি খবৰ তোমালোকৰ কাৰণে 8.2 ৰ আগত যিখিনি অনুশীলনীৰ আগত মানে যিখিনি তোমালোকৰ উদাহৰণৰ প্ৰশ্ন আছিল সেই উদাহৰণৰ প্ৰশ্নখিনি এক্সাম্পল নাম্বাৰ 7 ৰ দুটা আছিল বেছি নাছিল দুটা আছিল ঠিক আছে তো লাস্ট ক্লাছত মই ভিডিওটো দিছিলো 8.2 পাৰ্ট 2 সৰি 8.1 ৰ পাৰ্ট 2 ভিডিওটো দিছিলো তাতে মই ডিটেইলছত কৈ দিছো যে প্ৰশ্নখিনি কেনেদৰে সমাধান কৰিব লাগিব তোমালোকে ভিডিওটো চাই লবা যদি চোৱা নাই তাতে ডিটেইলছত কৈ দিয়া আছে কোনটো কেনেকৈ সমাধান কৰিব লাগিব কিয় মানে হয় তেনেকা টাইপৰ ঠিক আছে তো একো ওয়েট নকৰাকৈ আমি আজি আগুৱাই যাও আমাৰ মানে এক্সাম্পল নাম্বাৰ 7 যেটো আছে চ্যাপ্টাৰ নাম্বাৰ 8 ঠিক আছে ত্ৰিকোণমিতি বা ত্ৰিগোণমেট্ৰি ভেৰি ইম্পৰ্টেন্ট চ্যাপ্টাৰ পৰীক্ষা দিয়াৰ পৰা প্ৰশ্ন আহিয়ে থাকে তো ভালকে চাই থাকিবা আৰু বিন্দাস চাই থাকিবা ঠিক আছে ইয়াতে চোৱা প্ৰশ্নটো কি কৈছে আমাৰ ইয়াতে প্ৰথমে আমাৰ প্ৰশ্নটো ইয়াতে কি কৈছে উদাহৰণ 7 triangle PQR ত্ৰিভুজ PQR ত্ৰিভুজৰ Q কোণটো 90 ইয়াতে Q কোণটো 90 ডিগ্ৰী হৈছে ওকে ক্লিয়াৰ নো প্ৰবলেম যদি PQ = 3 cm PQ = 3 cm PQ আমাক কি বুলি কৈছে 3 cm বুলি কৈছে নো প্ৰবলেম ওকে তেন্তে QPR আৰু PRQ নিৰ্ণয় কৰা তেন্তে QPR আৰু PRQ নিৰ্ণয় কৰা তাৰ মানে আমাক কি নিৰ্ণয় কৰিব দিছে আমাক কৈছে যে এই কোণটো আৰু এই কোণটো নিৰ্ণয় কৰিব দিছে তো আমি ইয়াতে কি কৰিম আমি যদি এইটো কোণক ব্যৱহাৰ কৰো বা এইটো কোণক ব্যৱহাৰ কৰো যেটো এটা কোণ ব্যৱহাৰ কৰি আমাৰ প্ৰশ্নখিনি সমাধান কৰিব লাগিব ঠিক আছে তো ইয়াতে তোমালোকে ভালদৰে চাবা তোমালোকে যেটোৱে নলোৱা কিয় এতিয়া তোমাৰ হাতত দুটা বাহু দিয়া আছে এইটো এটা বাহু দিয়া আছে মই ৰেড কালাৰটো লৈছো ইয়াতে এইটো এটা বাহু দিয়া আছে আৰু এইটো এটা বাহু দিয়া আছে এতিয়া তুমি আকৌ সেই পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি বাকিখিনি উলাব না যাবা সময় নষ্ট কৰি লাভ নাই তুমি যেটোৱে ইউজ নকৰা কিয় তুমি চাব লাগিব যদি তুমি এইটো ইউজ কৰা এই কোণটো ইউজ কৰা তেনেহলে এই কোণৰ বিপৰীত বাহু দিয়া আছে আৰু এইটো অতিভুজ দিয়া আছে বিপৰীত বাহু আৰু অতিভুজৰ মাজত কোনে সম্পৰ্ক বুজায় বিপৰীত বাহু আৰু অতিভুজৰ মাজত sin থিটা সম্পৰ্ক দিয়ে আৰু যদি তুমি কয় স্যাৰ নহয় মই এইটো লম আচ্ছা লোৱা তুমি এইটো কি সন্নিহিত বাহু বাই অতিভুজ সন্নিহিত বাহু বাই অতিভুজ সন্নিহিত বাহু আৰু অতিভুজৰ লগত সম্পৰ্ক কোনে দিয়ে আমাক cos থিটা দিয়ে তো এতিয়া তোমাৰ ইচ্ছা তুমি কোনটো লোৱা মই যদি এংগেল r লৈছো ঠিক আছে ইয়াতে সলিউশন বুলি লিখি দিছো এতিয়া তোমালোকে চাবা ঠিক আছে সলিউশনটো কেনেকৈ কৰিব লাগিব সলিউশন ঠিক আছে কি হ'ব যদি মই ধৰি ল দিয়া আছে খিনি লিখি ল দিয়া আছে angle q equals to 90 degree okay pq equals to 3 cm আৰু pr equals to কিমান দিয়া আছে 6 cm okay no problem ঠিক আছে এতেকে sin r এটা sin r যদি তুমি লোৱা sin r এই কোণটো লোৱাৰ লগে লগে বিপৰীত বাহু বাই সন্নিহিত বাহু বিপৰীত বাহু কোণটো আছে pq বাই অতিভুজ কি আছে pr ঠিক আছে তেনেহলে pq ডিভাইডেড বাই কি হৈ যাব pr হৈ যাব এতে pq কি আছে ইয়াতে pq আছে 3 তুমি 3 দি দিয়া ঠিক আছে 3 আৰু pr তোমাৰ কিমান আছে 6 cm ওকে 6 cm তেনেহলে মই ইয়াৰ পৰা কি কম 3 ৰে 3 কাটলে 1 3 ৰে 6 কাটলে 2 তেনেহলে মই কম sin r equals to 1/2 এতিয়া এইটোৰ পৰা আমি কেনেকৈ সমাধান কৰিম এতিয়া প্ৰশ্নটো হল তোমালোকৰ এটা টেবিল আছে তাতে চাবা ত্ৰিকোণমিতি এটা টেবিল আছে টেবিলত দিয়া আছে যে কিমান ডিগ্ৰীৰ ভ্যালু কিমান হয় sin থিটা sin 0 দিয়া আছে sin 30 দিয়া আছে sin 45 দিয়া আছে sin 60 দিয়া আছে আৰু sin 90 দিয়া আছে তোমালোকে জানা না জানা sin ইয়াৰ পৰা মই লিখিব পাৰিম sin r equals to sin 30 এতিয়া তোমালোকে হুদিবা যে স্যার কিয় 30 yes sin 30 এর ভ্যালু 1/2 এই তালিকাটো তোমালোকৰ একেবাৰে মাইন্ডত ৰাখিব লাগিব very important এই তালিকাটো তোমালোকক মুখস্থ ৰাখিব লাগিব তো sin 30 তেনে দুফালে sin আছে তেনেহলে r কিমান হৈ যাব r equals to 30 ডিগ্ৰী তাৰ মানে মই এই কোণটো কিমান পালো মই এই কোণটো পালো কিমান 30 ডিগ্ৰী এই কোণটো মই কিমান পালো 30 ডিগ্ৰী এতিয়া তোমালোকে মোক কোৱা এতিয়া sin p এতিকে p equals to কিমান হ'ব 90 minus 30 that is 60 এতিয়া তোমালোকে মোক খুদিবা স্যার আপুনি p2 কি p মানে qpr এ বুজাইছে এটো r মানে এটো কিমান বুজাইছে r তেনেহলে অ্যাঙ্গেল PRQ equals to 30 degree okay আৰু ইয়াতে কি আছে অ্যাঙ্গেল p টো মানে কি বুজাইছে QPR অ্যাঙ্গেল QPR ঠিক আছে QPR 60 এতে প্রশ্নটো হল স্যার এটো 60 কেনেকৈ হয় আরে ভাই ত্রিভুজৰ তিনিটা কোণৰ যোগফল 180 তাৰে Q অ্যাঙ্গেলটো কিমান লৈছে এইটো 90 ডিগ্ৰী লৈ লৈছে তেনে বাকি দুটা মিলি কিমান কোণ দিব 90 ডিগ্ৰী কোণ দিব এতে এই যদি 30 দিয়ে বাকিটো কিমান দিব 90 minus 30 60 দিব বাস ফিনিশ নেক্সট চাও আমাৰ ইয়াতে কি আছে যদি sin a minus b equals to 1/2 and cos a plus b equals to 1/2 যত a 0 ডিগ্ৰীতকৈ a plus b ডাঙৰ হ'ব কিন্তু 90 ডিগ্ৰী বা 90 ডিগ্ৰীতকৈ সৰু হ'ব
আৰু a কোনটো b কোনতকে ডাঙৰ ওকে নো প্ৰবলেম তেনেহলে a আৰু b নিৰ্ণয় কৰা ঠিক আছে একো প্ৰবলেম নাই সাধাৰণতে এইবোৰ একেবাৰে ইজি হয় দেখিবলৈ টান যেন লাগিলেও আটাইতকৈ ইজি হয় দিয়া আছে মোক কি দিয়া আছে sin a minus b equals to 1/2 এতিয়া প্ৰশ্নটো হল sin a minus b 1/2 যদি হয় অকনমান আগতে কৈছো 1/2 মানে কিমান sin 30 তেনেহলে মই ইয়াতে কি লিখি দিম sin a minus b equals to sin 30 তার মানে ইফালো sin তেনেহলে a minus b কিমান হৈ যায় থেকে a minus b মোৰ কিমান বুজাব a minus b equals to 30 ডিগ্ৰী ইকুয়েশন নাম্বার 1 দ্বিতীয়তে মোৰ কি আছে দ্বিতীয়তে মোক দিয়া আছে আৰু কি দিয়া আছে আৰু দিয়া আছে মোক cos a plus b equals to 1/2 same ভাই cos a plus b equals to 1/2 এতিয়া sin 30 মানে 1/2 তেতিয়া 1/2 আমি cos ৰ লগত তুলনা কৰিম কিয় cos ৰ লগত তুলনা ইয়াত ইফালে cos আছে cos আমাৰ আনিব লাগিব এতিয়া cos ৰ লগত যেতিয়া আমি তুলনা কৰিম তেতিয়া cos এ কিমান ভ্যালু 1/2 দিয়ে cos 60 এটো ভালদৰে মুখস্থ ৰাখিব লাগিব ঠিক আছে তেনেহলে এটো কি হৈ যাব মই ইয়াতে লিখিব পাৰিম cos a plus b equals to cos 60 দুফালে cos আছে এতিকে মই ইয়াৰ পৰা কি লিখিব পাৰিম a plus b equals to 60 ডিগ্ৰী ওয়াও ক্লিয়াৰ ইমান ধুনীয়াকে ক্লিয়াৰ বাস এটো ইকুয়েশন নাম্বার 2 ওকে নো প্রবলেম ক্লিয়াৰ ফাইন এতিয়া সো 1 plus 2 আমি কৰি কি পাম ইকুয়েশন নাম্বার 1 প্লাস ইকুয়েশন নাম্বার 2 এই দুটো যদি আমি প্লাস কৰো এটা কথা মনত ৰাখিবা যেতিয়া দুটা ইকুয়েশন প্লাস কৰা হয় তেতিয়া কি হয় মানে ইকুয়াল সাইনৰ একফালৰ কেটা প্লাস হয় আৰু ইকুয়াল সাইনৰ হেফালত থকা কেটা প্লাস হয় তেনে এইফালত থকা কোন কোন আছে ইয়াতে a minus b sorry ইকুয়েশন 1 ত আছে a minus b প্লাস ইকুয়েশন 2 ত আছে a plus b ওকে এইফালে a minus b ইকুয়াল টু কিমান 30 প্লাস এইফালে আছে 60 30 plus 60 ঠিক আছে এইফালে এতিয়া সব minus b plus b cancel a plus a 2a equals to 30 plus 60 কিমান হৈ যাব 90 তেনে তুমি কোৱাচোন a equals to কিমান হৈ যাব 90 এইফালে 2 পূৰণ হৈছে এইফালে গলে হৰণ 2 এৰে 90 কাটলে 45 এতেকে অ্যাঙ্গেল সরি a আমি কিমান পালো 45 এতে a যদি 45 হয় বাকি আমার কোন আছে রিমেইনিং 2 এতেকে a এর মান যে কোন একটা সমীকরণ 1 নম্বর 2 নম্বর যেটো মর্জি 2 নং সমীকরণ বহুৱাই পাও কি সমীকৰণত 2 নং সমীকৰণত বহুৱাই পাও 2 নং সমীকৰণত বহুৱাই কি পাও আমি 2 নং সমীকৰণ কি আছে আমাৰ 2 নং সমীকৰণটো আছে a plus b equals to 60 তেনেহলে a এর ভ্যালু হল 45 plus b equals to 60 তেনেহলে b equals to কিমান হ'ব 60 minus 45 that will be 15 बस তেনেহলে a পাই গলো আৰু b পাই গলো এটা কৈছে a আৰু b নিৰ্ণয় কৰা b আমাৰ 15 a আৰু a আমাৰ কিমান আছে 45 তো বুজি পাইছে তোমালোকে এতিয়া আৰু বেছি নাই ইয়াতে নেক্সট আমাৰ আৰম্ভ হ'ব অনুশীলনী 8.2 তো সকলে হাজু থাকিবা অহাকালে আমি 8.2 ভিডিও বনাম আৰু এটা আপলোড হৈ যাব প্ৰ্যাকটিস কৰি থাকিম 8.4 লৈকে আমি কমপ্লিট কৰিম গোটেই চ্যাপ্টাৰ 8 টো আমি কমপ্লিট কৰিম কিয় কমপ্লিট কৰিম কাৰণ 8 চ্যাপ্টাৰ 8.4 ত ম্যাক্সিমাম ষ্টুডেন্টে ডাউট পাই থাকে আৰু মই সঁচা কথা কৈছো এটা প্ৰশ্ন সমাধান কৰি দিম তো আজিৰ কাৰণে এইখিনিয়ে তোমালোকৰ কাৰণে টাটা বাই বাই গুড নাইট এন্ড লাভ ইউ